যোৱাকালি পিছবেলা উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট আদি বিভিন্ন জিলাত প্ৰচণ্ড বৰষুণ আৰু শিলাবৃষ্টি হয় আৰু এনেধৰণৰ প্ৰবল শিলাবৃষ্টিৰ ফলত আমাৰ বিভিন্ন অঞ্চলৰ সাধাৰণ ৰাইজৰ ঘৰ-বাৰী, শস্য পথাৰ সকলোখিনিৰে বিস্তৰ ক্ষতি সাধন হৈছে আৰু ইয়াৰ ফলত যিসকল ব্যক্তিৰ ঘৰত মুধচত টিং আছিল তেওঁলোকৰ টিংবিলাক ফুটা হৈ ঘৰৰ ভিতৰলৈ পানী সোমাইছে। ঠিক তেনেকৈ খেতি পথাৰত থকা যিসমূহ শস্য চপাব লগা আছিল সেই শস্যসমূহৰো বিস্তৰ ক্ষতি সাধন হৈছে। মই অসম যি দুৰ্যোগ ব্যৱস্থাপনা পুঁজি, এই ব্যৱস্থাপনা পুঁজিৰ যোগেৰে সকলো ৰাইজকে সাহায্য আগবঢ়াবলৈ অসম চৰকাৰক অনুৰোধ জনাইছোঁ। এইখিনিতে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ যি দুৰ্যোগ ব্যৱস্থাপনা পুঁজি, এই দুৰ্যোগ ব্যৱস্থাপনা পুঁজিত যদিহে এটা ঘৰ সম্পূৰ্ণৰূপে নষ্ট হয় তেতিয়াহ'লে লাখ টকা দিয়াৰ ব্যৱস্থা আছে আৰু আংশিকভাৱে ক্ষতি হ'লে তাত মাত্ৰ 5,000 বা 10,000 টকা দিয়াৰ ব্যৱস্থা আছে। কিন্তু যোৱাকালিৰ বৰষুণে যিহেতু প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত মানুহৰ ঘৰৰ সম্পূৰ্ণ টিংপাতসমূহ ফুটাই পৰিছে, এনে ক্ষেত্ৰত তেওঁলোকে 1 লাখ টকাৰ ক্ষতিপূৰণ পাবলৈ যোগ্য নহয় আৰু যদিহে আংশিক ক্ষতিপূৰণ 5,000 টকা পায় সেইখিনিও তেওঁলোকৰ বাবে যথেষ্ট নহয়। তেনে অৱস্থাত অসম চৰকাৰে যদিহে এটা বিশেষ ব্যৱস্থা কৰি প্ৰতি ক্ষতিগ্ৰস্ত পৰিয়াললৈ অতি কমেও 25,000 টকাকৈ এককালীন সাহায্য আগবঢ়ায় তেনেহ'লে এই পৰিয়ালসমূহে নতুনকৈ টিংপাত ল'ব পাৰিব আৰু লগতে তেওঁলোকৰ যি কাপোৰ কানি বা পাঠ্যপুথি নষ্ট হ'ল সেইখিনিও কিনি ল'ব পাৰিব। মই আশা কৰোঁ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যাৱতীয় ব্যৱস্থা কৰিব আৰু এই পৰিয়ালসমূহক সকাহ দিবলৈ এটা বিশেষ পুঁজিৰ ব্যৱস্থা কৰি সকলো পৰিয়ালকে 25,000 টকাৰ ব্যৱস্থা কৰিব। ধন্যবাদ।